হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন। এই নটিফিকেশ্যনখন আহিছে আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ। ইয়াতে দেখিছে নটিফিকেশ্যন ফৰ এছিষ্টেণ্ট এক্সাম, ঠিক আছে। এছিষ্টেণ্টৰ যোনটো আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট আছিলে তাৰে ৰিটেন এক্সামিনেশ্যনৰ নটিফিকেশ্যন আহি গ'ল আৰু চেণ্টাৰ ৱাইজ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ কেণ্ডিডেটসকলৰ নাম আহি গ'ল যোন চেণ্টাৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিছিলে। আৰু ইয়াতে ভিডিঅ'টোৰ সবিশেষ ডিটেইলছলৈ যোৱাৰ আগতে মই আপোনালোকক কৈ দিছোঁ, আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ কাৰণে এটা ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400 ৰুপিছত। ইয়াতে এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি বস্তু ইনক্লুডেড আছে। বেংকিং, ফাইনেন্সিয়েল এৱাৰনেছ, জেনেৰেল এৱাৰনেছ, ঠিক আছে, কাৰেণ্ট এফেয়াৰ্ছ, মেথছ, এপ্টিটিউড, ৰিজনিং, ইংলিছ, গোটেইবিলাক বস্তু ইয়াতে ইনক্লুডেড আছে। PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মত, আৰু লগতে মেথছ, এপ্টিটিউড, ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা পাই যাব। ইয়াতে হোৱাটছএপ কৰি জনাব পাৰে 9706557851। আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ ষ্টাডি মেটেৰিয়েলছখিনি ল'বৰ কাৰণে এইটো নম্বৰ হোৱাটছএপ কৰি মোক জনাব পাৰে, ঠিক আছে। 400 ৰুপিছত এভেইলেবল আছে। আৰু লগতে বাকী এতিয়া বৰ্তমান ভিডিঅ'টোৰ মেইন টপিকটোলৈ আহিছোঁ। চ' আপোনালোকে বহুতে মই দেখিছোঁ কমেণ্ট ছেকশ্যনত আপোনালোকে কৈ আছিলে যে এপেক্স বেংক ক্ৰাইচিছত আছে, পৰীক্ষা এতিয়া নহয়, কিবা কিবি। কালিয়ে দুজনমানে কৈছিলে কমেণ্ট ছেকশ্যনত যে পৰীক্ষা নৱেম্বৰ ডিচেম্বৰ পাবগৈ, এপেক্স বেংক ক্ৰাইচিছত আছে। আজি কেইদিনমান আগতেও কোনোবা এজনে মোৰ ভিডিঅ'টো কাউণ্টাৰ কৰি পেলাই কৈছে এপেক্স বেংকৰ কথা নিউজত শুনা নাই নেকি, ক্ৰাইচিছত আছে, পৰীক্ষা এতিয়া পাতিব নোৱাৰে, পৰীক্ষা কেঞ্চেল হ'ল, কিবা কিবি। মই আপোনালোকক তেতিয়াই কৈছোঁ যেতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন অফিচিয়েলি একো জনোৱা নহয় তেতিয়াহ'লে নিউজ চেনেল আৰু অন্য কিবা কিবি অন্য চ'ৰ্চৰ পৰা ইনফৰ্মেশ্যন পালে মানে বহুত বেছি বিশ্বাস নকৰিব। আৰু নিউজ চেনেলবিলাকেও TRPৰ কাৰণে এনেই ফাল্টু নিউজ কিছুমান কেতিয়াবা হেৰি কৰি থাকে, চাৰ্কুলেট কৰি থাকে মিছামিছিকৈ। চ' আপোনালোকে নিউজ চেনেলবিলাকৰ ওপৰতো বেছি ভৰসা কৰি লাভ নাই, ঠিক আছে। এটা লিমিটলৈকে ভৰসা কৰিব পাৰে, এটা লিমিটলৈকে ট্ৰাষ্ট কৰিব পাৰে, কিন্তু চব কথা ট্ৰাষ্ট কৰিব পৰা নাযায়। আৰু লগতে ঠিক তেনেদৰে কমেণ্ট ছেকশ্যনৰ কমেণ্টবিলাকতো ইমান ট্ৰাষ্ট নকৰিব। যোনবিলাকে কমেণ্ট কৰে সেইবিলাকে বহুত বেছি বিশেষ একো নাজানে, এনেই জাষ্ট ক'ৰবাত কিবা এটা শুনি পেলাই কমেণ্ট কৰিবলৈ আহি যায়। এতিয়া মই এটা ইউটিউব চেনেল চলাই আছোঁ, মই বহুতবিলাক বস্তু চালি জাৰি ক'বলগীয়া হয়। চ' ইয়াতে অকণমান মোক বেছিকৈ ট্ৰাষ্ট কৰিব অন্য চ'ৰ্চতকৈ, ঠিক আছে। মোক যদি ট্ৰাষ্ট কৰে আপোনালোকে ইয়াতে বেছি ভাল কি বুলি কয় ৰিজাল্ট পাব, ঠিক আছে। এক্সপেক্টেশ্যন ৰাখিব মোৰ ওপৰত। আৰু লগতে আপোনালোকক মই এটা কথাই কৈছোঁ, ফাইনেন্সিয়েল ক্ৰাইচিছ কিবা কিবি সেইবোৰ গভৰ্ণমেণ্টৰ হেডেক হয়, আপোনালোকে তাত হেডেক লৈ লাভ নাই। চ' আপোনালোকৰ কাম হ'ল প্ৰিপেৰেশ্যন কৰি থাকক, পৰীক্ষা যিকোনো মুহূৰ্তত পাতি দিব। চ' গভৰ্ণমেণ্টৰ ফাইনেন্সিয়েল ক্ৰাইচিছে হওক, যিয়ে নহওক, সেইবোৰ আপোনালোকৰ মেটাৰ নকৰে। বেংকৰ ফাইনেন্সিয়েল ক্ৰাইচিছ, গভৰ্ণমেণ্টৰ ফাইনেন্সিয়েল ক্ৰাইচিছ, সেইবোৰ গভৰ্ণমেণ্টৰ হেডেক হয়, আপোনালোকৰ নহয়। আপোনালোকৰ কাম হ'ল প্ৰিপেৰেশ্যন কৰা, প্ৰিপেৰেশ্যন কৰি থাকক। কাৰণ আপোনালোকে মোৰ চেনেলটো ভিজিট কৰে জাষ্ট বিকজ আপোনালোকে জব ছিকাৰ্ছ হয়, ঠিক আছে। চ' তেনেকুৱা ধৰণৰ কথা। ইয়াতে যদি চেণ্টাৰ ৱাইজ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অফ কেণ্ডিডেটছ চাই তেতিয়াহ'লে টোটেল 5টা চেণ্টাৰ আছিলে, বঙাইগাঁও, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ। ইয়াতে আপোনালোকে এপেক্স বেংকৰ অফিচিয়েল ৱেবছাইটটোত গ'লে মানে এই চেণ্টাৰ ৱাইজ নাম্বাৰ অফ কেণ্ডিডেটছ এপ্লাইড এইবিলাক বস্তু আপোনালোকে চেক কৰিব পাৰিব, ঠিক আছে। চ' ইয়াতে আপোনালোকৰ টোটেল 5টা এক্সাম চেণ্টাৰ পৰীক্ষা হ'ব। আৰু যদি আমি চেণ্টাৰ ৱাইজ যদি হায়েষ্ট কেণ্ডিডেট চাওঁ, গুৱাহাটীত আছে 6792, ঠিক আছে। ঠিক তেনেদৰে যোৰহাটত ছেকেণ্ড হাইয়েষ্ট আছে 2908জন কেণ্ডিডেটছ। তাৰপিছত আছে আপোনালোকৰ তেজপুৰ 1264, তাৰপিছত আছে শিলচৰ 1045 আৰু বঙাইগাঁও 963। চ' তেনেকৈ ধৰণে যদি কেলকুলেট কৰোঁ 6000, 7, 8, 9, 10 হাৰ্ডলি 12,000 মান কেণ্ডিডেটছে ইয়াতে এপ্লাই কৰিছে এপেক্স বেংকৰ কাৰণে, ঠিক আছে। এপেক্স বেংক এছিষ্টেণ্টৰ কাৰণে 12,000 মান কেণ্ডিডেটছে এপ্লাই কৰিছে অল টোটেল। চ' আপোনালোকে পৰীক্ষা দিব পাৰিব। আৰু আপোনালোকে বহুতে হয়তো এপ্লাই নাই কৰা কাৰণ জাষ্ট বিকজ এইটো বেংকিং এক্সামৰ নিচিনা ভাবি লয়, কিন্তু এইটো বেংকিং এক্সামৰ নিচিনা নহয়। আপোনালোকে যোনবিলাক পৰীক্ষা দি আহিছে, DHS, DME, ADRE, এই তেনেকুৱা টাইপৰে হয়। ইয়াতে খালি বেংকিং, ফাইনেন্সিয়েল এৱাৰনেছৰ কিছুমান কুৱেশ্যনছ ইনক্লুডেড থাকে। বাকী কুৱেশ্যন পেটাৰ্ণ, এক্সাম পেটাৰ্ণ, কুৱেশ্যন পেপাৰ, চিলেবাছ গোটেইবিলাক অন্য যোনবিলাক এক্সামছ হয়, কম্পিটিটিভ এক্সামছ, DHS, DME, ADRE, ঠিক আছে, তেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰে ইয়াতে আহে। আৰু লগতে বাকী বেংকিং, ফাইনেন্সিয়েল এৱাৰনেছখিনি ইয়াতে বেলেগকৈ ইনক্লুডেড হৈ যায়। আৰু লগতে যদি আমি মেইন কি বুলি কয় এক্সামৰ নটিফিকেশ্যনটোলৈ যাওঁ, এক্সামৰ নটিফিকেশ্যনটোত আপোনালোকৰ আছে ইয়াতে, ঠিক আছে। এছিষ্টেণ্ট অল দি কেণ্ডিডেটছ হু হেভ এপ্লাইড ফৰ দি পষ্ট অফ এছিষ্টেণ্ট ইন দি আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড আৰ ৰিকুৱেষ্টেড টু গ' থ্ৰু দি চেণ্টাৰ ৱাইজ লিষ্ট। মই ক'লোৱে চেণ্টাৰ ৱাইজ লিষ্টটো তাতে পাব। আৰু আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন কৰিছিলে, যোনটো চেণ্টাৰ চুজ কৰিছিলে সেইটো চেণ্টাৰ মতে আপোনালোকে চাৰ্চ কৰিব, তাতে আপোনালোকৰ নাম পাব। আৰু অনলাইন এপ্লাই কৰাৰ পিছত এখন শ্লিপ ডাউনলোড হৈছিলে, সেই শ্লিপখনতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব। সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে চেণ্টাৰবিলাকত আপোনালোকৰ ছাপ'জ
সাপোজ আপোনালোকে যোৰহাট চেণ্টাৰৰ কাৰণে এপ্লাই কৰিছে যোৰহাট চেণ্টাৰটো অ'পেন কৰিব তাতে লিষ্টখন আহিব লিষ্টখনৰ পাছত তাৰ ভিতৰত আপোনালোকে নিজৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে অনলাইন এপ্লাই কৰোঁতে পাইছিলে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চাৰ্চ কৰিব তাতে যদি নাম থাকে আপোনালোকে পৰীক্ষা দিব পাৰিব এডমিট কাৰ্ড আহিব যদি নাম নাই তেতিয়াহ'লে গম পাব যে আপোনালোকৰ এপ্লিকেশ্যন ৰিজেক্ট কৰিছে ঠিক আছে কথাটো সেইটোৱে আৰু publish in the bank's website. If any grievance arises regarding the application submitted, it may be intimated to us on or before 9 June 2026 till 5 p.m. through email technical@acabrecruitment.in ঠিক আছে যদি কাৰোবাৰ অনলাইন এপ্লিকেশ্যনৰ ক্ষেত্ৰত ছাবমিট কৰাৰ ক্ষেত্ৰত কাৰোবাৰ যদি কিবা গ্ৰিভেন্সেছ থাকে কাৰোবাৰ যদি কিবা ভুল হৈছিল বুলি আপোনালোকে ভাবে তেতিয়াহ'লে 9 জুনৰ আগতে 9 জুনৰ আগতে তেওঁলোকক ইণ্টিমেট কৰিব পাৰে 9th জুন 5 PM আগতে এই যোনটো ইমেইল আইডি দিয়া আছে সেই ইমেইল আইডিটোত তেওঁলোকৰ লগত আপোনালোকে জনাব পাৰে কিবা যদি আপোনালোকৰ প্ৰব্লেম ইয়াতে পাইছে ঠিক আছে কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু মেনশ্যন দেয়াৰ নেম এপ্লিকেশ্যন নাম্বাৰ কণ্টেক্ট ডিটেইলছ এণ্ড দি স্পেচিফিক ইছ্যু along with relevant supporting documents screenshots if any আৰু কেণ্ডিডেটসকলে যেতিয়া গ্ৰিভেন্সটো শ্বেয়াৰ কৰিব ছাবমিট কৰিব তেতিয়া নিজৰ নেম এপ্লিকেশ্যন নাম্বাৰ কণ্টেক্ট ডিটেইলছ আৰু স্পেচিফিক ইছ্যুটো ক'ব কি প্ৰব্লেম পাই আছে কি চেঞ্জেছ লাগে along with relevant কিবা ছাপৰ্টিং ডকুমেণ্টছ বা স্ক্ৰীনশ্বট যদি দৰকাৰ পৰে তাতে এটেচ কৰি দিব ঠিক আছে গ্ৰিভেন্সেছ ৰিগাৰ্ডিং চেঞ্জ অফ এক্সাম চেণ্টাৰ উইল নট বি এণ্টাৰটেইন আণ্ডাৰ এনি চাৰ্কামষ্টেঞ্চেছ আৰু এক্সাম চেণ্টাৰ চেঞ্জ কৰাৰ ক্ষেত্ৰত ইয়াতে কোনো এণ্টাৰটেইন কৰা নহ'ব গ্ৰিভেন্সেছ ঠিক আছে সো এক্সাম চেণ্টাৰ চেঞ্জ নহয় বাকি অন্য কিবা প্ৰব্লেম আছে যদি আপোনালোকে তেওঁলোকক জনাব পাৰে আৰু এক্সামটো স্কেডুল কৰা হৈছে 28 June 2026 সানডে ঠিক আছে দি ফাৰ্দাৰ ভেনু এণ্ড একজেক্ট টাইম অফ দি এক্সামিনেশ্যন উইল বি নটিফাইড থ্ৰু দি এডমিট কাৰ্ড বাকি এডমিট কাৰ্ডত এক্সাম ভেনু আৰু একজেক্ট টাইম অফ এক্সামিনেশ্যনবিলাক মেনশ্যন থাকিব উইল বি এভেইলেবল থ্ৰু অনলাইন ফ্ৰম এডমিট কাৰ্ড হুইচ উইল বি এভেইলেবল থ্ৰু অনলাইন ফ্ৰম 15 June 2026 ঠিক আছে 15 জুনৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ পাব বেংকৰ অফিচিয়েল ৱেবছাইটটো www.acab.bank.in ঠিক আছে যোনটো অফিচিয়েল ৱেবছাইট মই এইমাত্ৰ খুলি থৈছিলোঁ সেই অফিচিয়েল ৱেবছাইটটোতে আপোনালোকে গোটেইবিলাক নটিফিকেশ্যন পাই থাকিব 15 জুনৰ পৰা এডমিট কাৰ্ড পাব 28 জুনত পৰীক্ষা আছে দিছ নটিফিকেশ্যন ইছ্যুড উইথ দি এপ্ৰুভেল অফ দি কম্পিটেণ্ট অথৰিটি আৰু কম্পিটেণ্ট অথৰিটি এপ্ৰুভ কৰাৰ পাছত এইটো নটিফিকেশ্যন ৰিলিজ কৰা হৈছে ঠিক আছে মেনেজিং ডাইৰেক্টৰ দি আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ ইয়াতে অনুমতি লোৱা হৈছে সো এইখনে হৈ গ'ল নটিফিকেশ্যন এক্সাম আহি গ'ল বহুতে কৈ আছিলে এপেক্স বেংক ক্ৰাইচিছত আছে পৰীক্ষা নাপাতে কিবা কিবি সো এইবোৰ কথা বাদ দি পেলাই আপোনালোকে প্ৰিপেৰেশ্যনত লাগিব এতিয়াও বহুতে কৈ আছে আসাম গভৰ্ণমেণ্ট ক্ৰাইচিছত আছে পৰীক্ষা পাতিব নোৱাৰে কিবা কিবি ঠিক নাই DSS এক্সাম কিন্তু 28 জুনৰ আগতেও পাতি দিব পাৰে সো সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক ঠিক আছে মই সেইটোৱে কৈ দিছোঁ এনেকৈ নাভাবিব যে নাপাতিব ক'ব নোৱাৰি ন এক্সামবিলাকৰ কথা ক'ব নোৱাৰি আপোনালোকে কোনে কিমান ইনফৰ্মেশ্যন পায় মই সেইটো কাৰণে কওঁ আপোনালোকে ৰেডি হৈ থাকিব আৰু ফৰেষ্ট ৰেঞ্জাৰ এক্সামটো আপোনালোকে মোক সুধি থাকে মই এতিয়া APSCক ফোন কৰি পেলাই সুধিলে মানে তেওঁলোকেতো কৈ দিয়ে যে প্ৰিলিমছৰ আগতে বেলেগ এক্সাম নাপাতে প্ৰিলিমছৰ পাছত পাতিব কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিলিমছ কিন্তু পটককৈ ঘপককৈ পাতি দিব পাৰে ক'ব নোৱাৰি হায়াৰ অথৰিটিয়ে যি ডিচিশ্যন লয় সেইটোৱে চ' এইটো কাৰণে ৰেডি হৈ থকাটো ভাল হয় ইয়াতে মই আপোনালোকক সেইটোৱে ক'ম আৰু বাকী ক'লোৱে এপেক্স বেংক এছিষ্টেণ্টৰ যদি কোৰ্চ মেটেৰিয়েলছ লাগে 400 ৰুপিছত এভেইলেবল এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ 1 আৰু পেপাৰ 2 275 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC CC 2025ৰ কাৰণে দুখন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে সেট অফ 2 প্ৰেক্টিছ মক পেপাৰ্ছ জেনেৰেল ষ্টাডিজ 1 আৰু CSET দুইখনৰ কুৱেশ্যনছ এভেইলেবল আছে উইথ এনচাৰ কিজ 75 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে লগতে গুৱাহাটী হাইকোৰ্টৰ ল ক্লাৰ্কৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছ GK এপ্টিটিউড আৰু আছামিছৰ ওপৰত 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব DSS DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ 400 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300 আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275 আসাম কম্পিটিটিভ এক্সামছ বুলি এটা কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400 ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ লাইক ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ আৰু অন্যান্য যোনখিনি ষ্টেট বেছ কম্পিটিটিভ এক্সামছ সেইখিনিৰ কাৰণে আৰু লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ বহুতখিনি ইয়াতে ইনক্লুডেড কৰা হৈছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এনেই কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং
উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড কৰা হৈছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নাম্বাৰত হোৱাটছএপ কৰি জনাব পাৰে 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250 আছাম ৱেৰহাউচ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব গুৱাহাটী IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300 কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 175 APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বাই ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লাইক চেলাৰী ৱৰ্ক প্ৰফাইল কেৰিয়াৰ প্ৰগ্ৰেশ্যন আৰু অন্যান্য ইম্পৰ্টেণ্ট ভিডিঅ'ছসমূহ সেই প্লেলিষ্টতে পাই যাব ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম